ने एक वीडियो के साथ में मैं सभी को स्वागत करता हूँ। आज আকৌ নতুন অন্য এটা ভিডিঅ'ত আপোনাক সকলোকে মই নমস্কাৰ জনাইছোঁ। আজি মই আপোনালোকলৈ এখন বহুত ইউনিক বাইক এখন লৈ আনি দিছোঁ। এইটো সিটি বাজাজ 110cc বাইক এখন একদম বঢ়িয়া কণ্ডিশ্যন হৈ আছে। এটো আপোনাৰ এক শোৰুম কণ্ডিশ্যন হৈ আছে। যদি আপুনি কম মাইলেজ দিয়া আৰু আপোনাৰ বিজনেছ পাৰপাছত আপুনি ইউজ কৰিবৰ কাৰণে আপুনি সেকেন্ড হ্যান্ড বাইক যদি বিচাৰি আছে হেয়া বাইক আপোনাৰ কাৰণে হয়। আপুনি ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। মই ভিডিঅ'ৰ ডিটেইলছ এই ভিডিঅ'ত মই দিবলৈ গৈ আছোঁ। লগত আপোনাৰ কণ্টেক্ট নাম্বাৰ দি আছোঁ। আপুনি আৰু কিবা জানিবলগীয়া আছে যদি মোক পাৰ্চনেলি কণ্টেক্ট কৰিব পাৰিব। তো বলক দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বাইকখন হেয়া আছিলে তো এয়া বহুতো বঢ়িয়া কণ্ডিশ্যন আছে। 110cc হয়। তো আপোনাক মই ভালকৈ দেখাই আছোঁ। আপুনি ভালকৈ ভিডিঅ' চাই লওক। তো মই যিমান পাৰে আপোনাক দেখাব খুজি আছোঁ, মানে চেষ্টা কৰি আছোঁ। এয়া ইঞ্জিন ফালে আপুনি চাই লওক এবাৰ। ইঞ্জিনটো বিলকুল মানে নট এটাও মানে এতিয়ালৈকে লগা নাই, মানে খোলা নাই, চিল ইঞ্জিন হৈ আছে বাইকখন। আৰু খবৰটো আপুনি চাই লওক, একদম বঢ়িয়া খবৰ হয়। ফিনিচিং গাড়ী হয়, সেইটো বাজাজ কোম্পানীৰ। ইয়াত চাওক, ইয়াত আপোনাৰ মালখিনি বহুত উঠাই লৈ যাব পাৰিব। টায়াৰ আপুনি চাই লওক, আপুনি টায়াৰ আপোনাৰ ইভেন 99 ভাৰ্চন আছে। বাইকত আপুনি একো ইছ্যু নাই, একো প্ৰব্লেম নাই। মাত্ৰ আপুনি তেল লগাই চলাব পাৰে। এই চাইডটো চিটটো এক্সট্ৰা ইহঁতে লগাই দিছে। এবাৰ ডেমাজি ৰেজিষ্ট্ৰেশ্যন গাড়ী হয় বাইকখন। চাওক, এক্সট্ৰা যিটো মডিফাই কৰিছে সেইখন বহুতেই মই ভাল লাগে আৰু বহুত ভাল কণ্ডিশ্যন হয়। এয়া চাওক টায়াৰটো, সেইফালে চাইডত মই আপোনাক দেখাই আছোঁ। আৰু লগতে সেইটো যিটো ষ্টেণ্ড দিয়া আছে, সেইটো দুইফালে ষ্টেণ্ড দিয়া আছে, সোঁফালে এটা আৰু বাওঁফালে এটা। এয়া বহুত বঢ়িয়া গাড়ী হয়। সেইটো আপোনাৰ বিজনেছ পাৰপাছৰ কাৰণে। চ' মই সেইটো চাইডত মই দেখি আছোঁ। চিচিছবিলাক আপুনি চাই লওক, একো ইয়াত মামৰ খোৱা গাড়ী নহয় বা কিবা এটা প্ৰব্লেম দিয়াৰ গাড়ী নহয়। এতিয়া চাওক, ইঞ্জিন একেবাৰে চিল হৈ আছে চাওক। তো টেংকি পিনি চালেতো আপোনাৰ টেংকি একদম বঢ়িয়া, এটাও ডিছকালাৰ হোৱা নাই। চাওক আগপিনিৰ চাকাটো আপুনি চাই লওক, চাকা বঢ়িয়া হৈ আছে। এতিয়াও 99 মানে ভাৰ্চন। এতিয়াও চাকা মানে টায়াৰটো কণ্ডিশ্যন ভাল হৈ আছে। আৰু সেয়া অলপ মই আপোনাক দেখাই আছোঁ। সেয়া আছে, মই কেমেৰা আপোনালোকে ধৰিব পাৰিছে চাগে, অলপমান স্ক্ৰেচ এটা আছে। সেইটো ছেকেণ্ড হেণ্ডত হ'বই আৰু স্ক্ৰেচটো। তো হ'লে সেইটো ইমান প্ৰব্লেম নাই। টেংকিটো সেইটো আছে, এটা বঢ়িয়া হৈ আছে টেংকি, একো দাগ নাই আৰু কালাৰ এটাও নাই, ডিছকালাৰ নাই। এটা আপোনাৰ মিটাৰত মই দেখি আছোঁ, আপুনি কেমেৰাত ধৰিব পাৰিছে নাই হোৱা। 12,000 চলা গাড়ী হয় সেইখন, 12,000 চলা গাড়ী হয়। চিট কভাৰ একদম কোম্পানী ফিট কৰা, কোম্পানী লগোৱা চিট কভাৰ লাগি আছে। সেইটো চাইজ হ'লে বহুত মই বঢ়িয়া লাগিছে। এইটো এক্সট্ৰা চিট দিয়াটো, সেইটো আপোনাৰ কিবা কিবি বান্ধি লৈ যাব পাৰিব। এইটো বহুত বঢ়িয়া কণ্ডিশ্যন, মানে মোৰ ফালৰ পৰাতো মই এইটো একদম মই এপ্ৰিচিয়েট আছোঁ। মই এইটো একদম পূৰা মোৰ কাৰণে বহুত ভাল। এইটো যিকোনো বস্তু উঠা নমা কৰিবৰ কাৰণে এয়া আছিলে। তো আপুনি কণ্টিনিউ ভিডিঅ'টো শেষলৈকে চাওক। মই আপোনাক স্ক্ৰীণত নাম্বাৰ দিয়া হ'ব সেইটো বাইকটো মই এতিয়া দেখাই আছোঁ। বাইকখন ফুল আৰু ডিটেইল মই দেখাবলৈ চেষ্টা কৰি আছোঁ। আপুনি ভিডিঅ'টো কণ্টিনিউ শেষলৈকে চাই লওক।